আমি গৈ আছো হাই গাইজ বুলি কৈ দিয়া এইজনী যাব দেই আৰু লগ নাপাম আৰু মানুহবিলাক আছে আমি আহি আছো উপস্থিত হৈছে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা মঙলদৈ সমষ্টিৰ বৰ্তমানৰ বিধায়ক আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ যি নতুন সেৱা সংযোজন এই সেৱা সংযোজনৰ অনবৰতে নিজকে একাত্ম কৰি ৰখা বসন্ত দাসদেৱ আমমজত আহি উপস্থিত হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সু লেখক চলচ্চিত্ৰ নিৰ্মাতা ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয় আমাৰ মাজত উপস্থিত হৈছে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক দৰং জিলাৰ সন্মানীয় ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য মহোদয় আমি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলাৰ মাননীয় সভাপতি মহোদয়ক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ জিলাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ে ইতিমধ্যে আহি আসন গ্ৰহণ কৰিছে মাননীয় আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল মহোদয়ে আসন গ্ৰহণ কৰিছে মঞ্চত আসন গ্ৰহণ কৰিছে আমাৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী মহোদয়ে আমি সকলোকে অনুষ্ঠানলৈ ছাত্ৰীসকলে আজিৰ অনুষ্ঠানৰ বুলনিতে এটি সমবেত সংগীত পৰিৱেশন কৰিব আমি উদ্দীপনা শৰ্মাৰ নেতৃত্বত শিল্পীসকলক গীতটি পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ হ'লেও অলপ অলপ আহি আছো আৰু আমি মাননীয় অসম মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী বাইদেউক মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত GNM ট্ৰেইনিং স্কুলৰ ছাত্ৰীসকলে এটি সমবেত সংগীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিব আমাৰ যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব আমি আন্দোলন থকা
পিছতে আমি শ্ৰদ্ধাৰে অনুৰোধ জনাম মঙলদৈ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তথা মঙলদৈ অসামৰিক চিকিৎসালয় পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি যিগৰাকী ব্যক্তিৰ নেতৃত্বত কেইবাটাও নতুন সেৱা সংযোজিত কেইটামান পূৰ্ব উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ অসমৰ শ্ৰদ্ধাৰ মন্ত্ৰী উল্কাও বুঢ়া ব্ৰহ্ম ডাঙৰীয়া, আমাৰ আটাইৰে মৰমৰ আমাৰ লোকসভা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধাৰ দিলীপ শইকীয়াদেৱ, আন এগৰাকী বিশিষ্ট ব্যক্তি চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ, আমাৰ লগত উপস্থিত থকা সন্মানীয় আমাৰ জিলাৰ আয়ুক্ত ডাঙৰীয়া, মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা বাইদেউ, সমাজকৰ্মী অমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জয়ন্ত প্ৰশান্ত গোস্বামী ডাঙৰীয়াকে প্ৰমুখ কৰি শ্ৰদ্ধাৰ আমাৰ মঙলদৈ বিভিন্ন পৰ্যায়ৰ চিকিৎসকবৃন্দ, সন্মানীয় নাৰ্ছ বাইদেউসকল, উপস্থিত থকা সাংবাদিক বন্ধুসকল, প্ৰমুখ্যে ৰাইজ, আজি আমি ততাতৈয়াকৈ মই আজি এমাহ হ'ল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নতুনকৈ সভাপতি হৈছোঁ। ইয়াৰ আগতে আমাৰ সাংসদগৰাকী সভাপতি আছিল আৰু বৰ্তমানৰ আমাৰ যি লোকসভাৰ ব্যৱস্থা, সেই লোকসভাৰ ব্যৱস্থাত আগতে 10টা সমষ্টি আছিল, এইবাৰ 11টা সমষ্টি হ'ল। আৰু নতুনকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত দিলীপ শইকীয়া ডাঙৰীয়াই মোক কৈছিল, অনুৰোধ জনাইছিল যে দাদা আপুনি মঙলদৈতে থাকে, হস্পিটেলখন অকণমান চাই দিব। সভাপতি তেওঁ আমাৰ কাষৰীয়া যিখন জিলা ওদালগুৰি জিলা, এই ওদালগুৰি জিলাখনৰ পৰা যথেষ্ট সংখ্যক ৰোগী আমাৰ ইয়ালৈ আহে। বিশেষভাৱে আমাৰ জিলাখনৰ এই চিকিৎসালয়ত এক্সিডেণ্ট বা ইমাৰ্জেঞ্চি কেছ খুব বেছিকৈ হয় আৰু আমাৰ কাষতে গুৱাহাটী থকাৰ বাবে প্ৰায়সকল আমি ৰোগীকে গুৱাহাটীলৈ ৰেফাৰ কৰিবলগীয়া হয়। আৰু বৰ্তমান এই চৰকাৰৰ নেতৃত্বত আমাৰ ICU পাইছোঁ আৰু আজি ছেমি ICU, পেডিয়াট্ৰিক ICU, বিভিন্ন যিখিনি মেডিকেল কলেজত থকা সুবিধা, সেই সুবিধাখিনি আমি মঙলদৈতে পাবলৈ সক্ষম হৈছোঁ। মই এই সুযোগতে চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি স্বাধীনতা দিৱস, আৰু স্বাধীনতা দিৱসত এগৰাকী মন্ত্ৰীৰ কৰকমলেৰে আমাৰ পতাকা উত্তোলন হয়। মই আমাৰ আয়ুক্ত ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতক কৈছিলোঁ যে আজিতেই অলপ আধৰুৱা হৈ আছে কাম, কিন্তু আজিয়েই যাতে শুভ আৰম্ভণিটো হয়। আৰু আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ আমাৰ যিসকল ডক্টৰ নাৰ্ছ আছে তেওঁলোকৰ ব্যক্তিগত লাইফ এটা নাথাকে। আৰু স্বাধীনতা দিৱসেই হওক বা আমাৰ 15 আগষ্ট, 26 জানুৱাৰী যিবিলাক চৰকাৰী কাৰ্যসূচীবিলাকত সদায় ডক্টৰ নাৰ্ছে ডিউটি কৰিব লাগে, ব্যক্তিগত লাইফটো তেওঁলোকৰ নাথাকে। গতিকে আজিৰ এই যিটো কাৰ্যসূচী, উদ্বোধনৰ কাৰ্যসূচীটো খুব চমু, আমি আধা ঘণ্টাৰ ভিতৰত শেষ কৰিম। বাকী সময়খিনি আমি ডক্টৰ বা নাৰ্ছ, আমাৰ GNMৰ যিসকল ট্ৰেইনী ছোৱালী আছিলে তেওঁলোকে লাজকৈ অলপ গাইছে গানটো, কিন্তু চেষ্টা কৰিছে যে এই লাইফটো তেওঁলোকৰ নাই। মই মাজে মাজে আমাৰ উৎপল বুঢ়াক অলপ দম দি থাকোঁ, গালি পাৰি থাকোঁ, আপোনালোকে কেনেকৈ পাৰে, এই কাটা চিঙা চিলাই কৰাটো আমি নোৱাৰোঁ, কিন্তু তেওঁলোকে পাৰে। মানৱ সেৱাৰ এটা আটাইতকৈ ডাঙৰ অনুষ্ঠানটোত তেওঁলোকে কৰ্মৰত থাকে আৰু আজিৰ দিনটো তেওঁলোকে নাচ গান যি আছে আটাইখিনি তেওঁলোকে কৰি আমি দুপৰীয়া এসাঁজ একেলগে ভাত খাম। এই আজিৰ দিনটো অকল ডক্টৰ নাৰ্ছখিনিৰ ফূৰ্তিৰ কাৰণে এইখিনি কৰা হৈছে। আদৰণি অনুষ্ঠানটো চমুকে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ মঙলদৈ চিভিল হস্পিটেলত যিসকল ডক্টৰ আছে যথেষ্ট চেষ্টা কৰে, কষ্ট কৰে ৰোগীসকলৰ কাৰণে। আমাৰ আৰু কিছু বস্তু লগা আছে, ডক্টৰো আমাৰ শ্বৰ্টেজ আছে। আৰু বিশেষকৈ যিগৰাকী মন্ত্ৰী আহিছে তেখেতক মই অনুৰোধ জনাম, তেখেতৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে হস্পিটেলখন মই বনাইছিলোঁ, এইখনো বনাইছোঁ, নতুনখনো বনাইছোঁ, কিন্তু এইখনৰ বৰ্তমান বাথৰুমকেইটা যথেষ্ট বেয়া আৰু যথেষ্টখিনি কাম কৰিবলগীয়া আছে। মই হস্পিটেল মেনেজমেণ্টৰ পইচাৰে এইখিনি বনাই নোৱাৰোঁ। তেখেতৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাম যে হস্পিটেলখন 2004ত আমি ইনভেট কৰিছিলোঁ। 2001 চনত যেতিয়া মই MLA হৈছিলোঁ, MLA নিৰ্বাচিত হোৱাৰ 7 দিনৰ 24 ঘণ্টাই সমস্ত সবিনয় অনুৰোধ জনাইছোঁ। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ
কিছু প্ৰয়োজনীয় সেৱাৰ নৱীকৰণ আৰু নতুনকৈ আনুষ্ঠানিকভাৱে শুভ উদ্বোধনৰ আজিৰ এই কাৰ্যসূচী। আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ উৰ্ষা বৰা ব্ৰহ্ম ডাঙৰীয়া, মঙলদৈ সমষ্টিৰ মাননীয় বিধায়ক বসন্ত কুমাৰ দাস ডাঙৰীয়া, চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া নীলিমা দেৱী ডাঙৰীয়ানী, অমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঙৰীয়া, লগতে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজিৰ অনুষ্ঠানত সন্মুখত আসন গ্ৰহণ কৰা শ্ৰদ্ধাৰ ৰাইজ, স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়াবৰ্গ, কৰ্মচাৰীবৃন্দ, ANM, GNM, ভগ্নী নাৰ্ছসকলৰ লগতে সাংবাদিক বন্ধুসকল, মই পোনপ্ৰথমে আজি দেশৰ স্বাধীনতা দিৱসৰ ৭৮ সংখ্যক এই পবিত্ৰ দিনটোৰ আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লাইন হ'ব দিছে, লাইন হ'ব দিছে। অঁ মানে খাবৰ কাৰণে লাগি দি আছোঁ এতিয়া। হ'ব ৰখা, ভাগৰ লাগিছে বহুত টাইমৰ পৰা আছোঁ যে, আৰু ভোক লাগিছে। আমি মানে ভাত পানী খাই আহিলোঁ এতিয়া।
ৰুমলৈ গৈ আছোঁ আৰু আমাৰ চিভিলখন চাওকচোন একদম নতুন কৰি দিলে আহিলে গমে নাপাব যে আমাৰ চিভিল বুলি উঠাম ৰ চাবি গাড়ী আহি থাকিব